হেল্ল' ষ্টুডেণ্টছ, মই এটি নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ অনুশীলনী 1.3 3 নম্বৰ গণিতবিলাক কৰিছোঁ। অলৰেডি আগৰ ভিডিঅ'ত মই 1, 2 আৰু 3ৰ এটা গণিত কৰাই দিছোঁ। আজি আমি 3ৰ 2ৰ পৰা বাকী গণিতখিনি কৰি যাম। এতিয়া আমি দুটা নিয়ম শিকিম, এটা শ্বৰ্ট নিয়ম আৰু এটা বৰ্ড নিয়ম, এটা ডাঙৰ নিয়ম। ঠিক আছে, তো প্ৰশ্নটো আৰু চাই লওঁ যে তলত দিয়াবিলাকক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰা, য'ত পি আৰু কিউ অখণ্ড সংখ্যা, কিউ ডাজ নট ইকুৱেল টু 0। তো কৈছে যে তলত যিমানবিলাক সংখ্যা আছে, দশমিকৰ যিবিলাক সংখ্যা আছে, সেই সংখ্যাবিলাকক পি বাই কিউ আকাৰত প্ৰকাশ কৰিব লাগে, আৰু পি আৰু কিউ যাতে অখণ্ড সংখ্যা হয়, কিউটো 0 সমান নহয়। ঠিক আছে, তো কেনেকৈ কৰিম চোৱা। সেই কাৰণে দুটা নিয়ম আছে, এটা হ'ল যদি MCQ হয় তোমালোকে ডাইৰেক্টলি কৰিব পাৰিবা। ঠিক আছে, কিন্তু যদি অলপ ডাঙৰকৈ আহে, 2 মাৰ্কৰ আহে, তেতিয়া শ্বৰ্ট নিয়মত কৰিলে নহ'ব। এইটো বস্তু ধ্যান ৰাখিব। তো আমি চাই যাওঁ এক্সাৰচাইজ 1.3 3ৰ 2 নম্বৰ 0.47 বাৰ। ইয়াত যদি বাৰটো চাওঁ অকল 7ৰ ওপৰত আছে। ঠিক আছে, তো প্ৰথমে আমি ধৰি ল'ম যে ধৰা হ'ল x ইকুৱেল টু 0.47 বাৰ। 0.47 বাৰ মানে কি 0.4777 ডট ডট ডট, অৰ্থাৎ যিটোৰ ওপৰত বাৰ আছে সেই সংখ্যাটো আমাৰ ৰিপিট আহি থাকে, হয় না। ইয়াত 4777 আহি আছে। তো ইয়াৰ কাৰণে আমি কি শিকিছিলোঁ যে যিমানটা সংখ্যাৰ ওপৰত বাৰ থাকে সিমানটা শূন্যৰে, অৰ্থাৎ 1 আৰু 0ৰে পূৰণ হ'ব। অৰ্থাৎ এটাৰ ওপৰত বাৰ থাকিলে 10, দুটাৰ ওপৰত বাৰ থাকিলে দুটা শূন্য হৈ যাব 100, তিনিটাৰ ওপৰত বাৰ থাকিলে 1000, এনেকে পূৰণ কৰিব লাগিব। যিহেতু ইয়াত এটাৰ ওপৰত বাৰ আছে, তো আমি ইয়াত দুয়োফালে 10ৰে পূৰণ কৰি দিম। ইয়াত 10ৰে পূৰণ কৰিলে 10 × x 10x। ইয়াত 10ৰে পূৰণ কৰিলে কি হ'ব যে দশমিকটো এক ঘৰ পিছুৱাই যাব, এটা শূন্য এক ঘৰ পিছুৱাই যাব, এক ঘৰ পিছুৱাই মানে ইয়াত আহি 4ৰ পিছত আহি যাব 4.7777 ডট ডট ডট। তো ইকুৱেশ্যন 2 লগাই দিলোঁ। চাই লিখিব পৰা যে দুয়োফালে 10ৰে পূৰণ কৰি পাওঁ। দুয়োফালে 10ৰে পূৰণ কৰি পাওঁ। অ'কে, এতিয়া কি কৰিম, আমি 2ৰ পৰা 1টো মাইনাছ কৰি দিম। 2 - 1 2 - 1 কৰিলে 10x - x ইকুৱেল টু কি হ'ব 4.777 ডট 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 মাইনাছ 0.477 ডট ডট ডট। ইয়াৰ পৰা এইটো মাইনাছ কৰিলে হ'ব 10x। ঠিক আছে, ইয়াত যদি মাইনাছ কৰোঁ যে ইয়াত 7ৰ পৰা 7 গ'লে কি হ'ব, দুটা 7 গ'লে এতিয়া আৰু এটা 7 লগাই দিব পাৰোঁ যে 7ৰ পৰা 7 গ'লে 0 0 0 আহিব, 7ৰ পৰা 4 গ'লে 3 আহিব, ইয়াত 4 আছে 4। তো x ইকুৱেল টু কি পালোঁ 4.3 ডিভাইডেড বাই 9, 90 ফালে লৈ গ'লে ডিভাইড হৈ যাব। x ইকুৱেল টু কি পালোঁ 43 ডিভাইডেড বাই 90, দশমিকটো উঠাই দিলে কি হ'ব 90 আহি যাব, 0 আহি যাব। তো x মানে কি আছিল আমাৰ 0.47, এতেকে 0.47 বাৰ ইকুৱেল টু 43/90। এটা হৈ যাব তোমাৰ পি বাই কিউ আকাৰত প্ৰকাশ। অ'কে, বুজি পাইছা? এতিয়া ইয়াৰ শ্বৰ্ট নিয়মটো ইয়াতে শিকি যাওঁ। ইয়াৰ শ্বৰ্ট নিয়ম এটা আছে, একেবাৰে শ্বৰ্ট নিয়ম, এটা লাইনত কৰিব পাৰোঁ যে শ্বৰ্ট মেথড। কি শ্বৰ্ট মেথড? যে 0.47ক পি বাই আকাৰত প্ৰকাশ কৰিব দিছে। ইয়াৰ কাৰণে তোমালোকক মনত ৰাখিব লাগে যে যিমানটা অংকৰ ওপৰত বাৰ আছে সিমানটা 9 আহে আমাৰ তলত। ঠিক আছে, যিমানটা অংকৰ ওপৰত বাৰ আছে সিমানটা 9 আহে। এটাৰ ওপৰত বাৰ আছে এটা 9, দুটাৰ ওপৰত বাৰ থাকিলে দুটা 9, আৰু যিমানটা অংকৰ ওপৰত বাৰ নাই তাৰ কাৰণে 0 আহিব। এটা অংকৰ ওপৰত বাৰ নাই মানে এটা 0 আহি পিছে। এতিয়া কি কৰিম, আমি দশমিক আৰু বাৰটো উঠাই দিলে ইয়াত আমি দশমিক আৰু বাৰটো যদি উঠাই দিলে আমি সংখ্যা কি দেখা পাওঁ 47। এতিয়া 47ৰ পৰা আমাক মাইনাছ কৰিব লাগিব, যিটোৰ ওপৰত বাৰ নাই, কাৰ ওপৰত বাৰ নাই, 4ৰ ওপৰত বাৰ নাই। এইটো মাইনাছ কৰি দিলে তোমাৰ আহি গ'ল 43/90। এইটো তোমাৰ শ্বৰ্ট মেথড। যদি MCQ যায় তোমালোকে এনেকৈ কৰিব পাৰিবা। অ'কে, নেক্সট আছে 0.001।
কি নম্বৰ 0.001 বাৰ এতিয়া তিনিটাতে বাৰ আছে তো অলপ স্পীডত গৈছোঁ যে লেট x ইকুৱেল টু 0.0001 বাৰ মানে কি তিনিটা ওপৰত বাৰ আছে মানে কি তিনিটা ৰিপিট হৈ আছে এনেকুৱা আহিব ডট 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 তেতিয়া এইটো ইকুৱেশ্যন 1 আমি কি কৰিম দুয়োফালে কেইটা ওপৰত বাৰ আছে তিনিটা ওপৰত বাৰ আছে অৰ্থাৎ তিনিটা শূন্য আহিব তাৰ আগত 1 অৰ্থাৎ 1000 পূৰণ কৰিম 1000 ইয়াত পূৰণ কৰিলে 1000x ইয়াত 1000 পূৰণ মানে কি তিনিটা শূন্য তিনি ঘৰ পিছত দশমিক ইয়াত পৰা দশমিকটো তিনি ঘৰ পিছত 1 2 3 অৰ্থাৎ একৰ পিছত আহি যাব 1.001001 ডট 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 এতিয়া ইয়াত চোৱা এই আগত ওৱানৰ আগত দুটা জিৰ' থাকিলে জিৰ' কোনো ভেলু নাই তো জিৰ'টা মই ডাইৰেক্টলি উঠাই দিছোঁ তো এইটো ইকুৱেশ্যন 2 তো 2 মাইনাছ 1 2ৰ পৰা আমি 1 মাইনাছ কৰি দিম ইয়াত আছে 100x minus x equal to 1.001001 minus 0.001001 ডট দিব পৰা ইয়াতো ডট ডট ঠিক আছে এটা মাইনাছ কৰি দিম মাইনাছ কৰি দিলে কি হ'ব দশমিকৰ পিছত ইয়াত যি আছে ইয়াতো চেম আছে চেম আছে মানে কি অট'মেটিকলি এইবিলাক কি হৈ যাব জিৰ' হৈ যাব দশমিকৰ আগত ইয়াত 1 আছে ইয়াত 0 আছে মানে কি 1 আহি যাব ওকে ইয়াত যদি মাইনাছ কৰোঁ কি হ'ব 999x তো x ইকুৱেল টু আমি কি দেখা পাইছোঁ 1/999x চৰি 999 ঠিক আছে তো x মানে আছিলে আমাৰ 0.001 বাৰ ইকুৱেল টু 1/999 এইটো হ'ব তোমাৰ p/q আকাশ ওকে ইয়াৰ কাৰণে শৰ্ট মেথডটো আমাৰ কি হ'ব শৰ্ট মেথডটো হ'ল যে যিমানটাৰ ওপৰত বাৰ থাকে 0.001 বাৰ কেইটা ওপৰত বাৰ আছে তিনিটা অংকৰ ওপৰত বাৰ আছে তো আমাক কি দিব লাগিব তিনিটা 9 দিব লাগিব এতিয়া যিহেতু চোৱা গোটেইখিনিৰ ওপৰত বাৰ আছে তো আমাক সংখ্যাটো লিখিব লাগিব সংখ্যা ইয়াত দশমিক আৰু বাৰটো উঠাই দিলে ইয়াত 001 মানে কি 1 তো ডাইৰেক্টলি 1/9 লিখা যায় এইটো হ'ব তোমাৰ আনচাৰ ওকে নেক্সট আমাৰ আছে 0.54 এইটো চেম 4 নম্বৰ 0.54 বাৰ এবার দুটাতে বাৰ আছে একে ধৰণে কৰিবলৈ হ'ল যে ধৰা হ'ল লেট x equal to 0.54 বাৰ মানে x equal to কি লিখিম 0.545454 ডট 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 দুটাৰ ওপৰত বাৰ আছে মানে কি এশৰে পূৰণ হ'ব এশৰে পূৰণ কৰিলে দুই ঘৰ পিছত অৰ্থাৎ 54.5454 ডট 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 এইটো 1 দি ৰাখা এইটো 2 দি ৰাখা তোমালোকে চাইডত লিখিব পাৰা যে দুয়োফালে লিখিবা নিজে দুয়োফালে কিহেৰে পূৰণ কৰিব এশৰে পূৰণ ঠিক আছে এইটো লিখিব পাৰা এতিয়া মাইনাছ কৰি দিয়া 2 minus 1 তো 100x minus x equal to 54.5454 dot 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 minus 0.5454 dot 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 মাইনাছ কৰিলে ইয়াত 99x ঠিক আছে 99x আৰু ইয়াত কি হ'ব 54.0 হৈ যাব তো x equal to কি হৈ গ'ল 54/99 ঠিক আছে কাটাকাটি হ'লে কাটাকাটি নগ'লে একো কৰাৰ নাই তো এইটো হ'ব তোমাৰ আনসাৰ ঠিক আছে এইটো চব কাটাকাটি যায় 9ৰে কাটিলে 9 6 গুণ 54 9ৰে কাটিলে 9 11 গুণ 99 ইয়াত 6/11 লিখিব পাৰা ঠিক আছে যদি এমচিকিউ দিয়ে তেতিয়া অপশ্যনটো কেতিয়াবা এনেকুৱা থাকিব পাৰে কাটাকাটি হ'লে কাটাকাটি কৰি ৰাখিবা ওকে বুজি পাইছা নিশ্চয় এতিয়া নেক্সট চাওঁ এইটো কাৰণে শৰ্ট মেথড তোমালোকে নিজে চাই ল'বা বাকি 5 নম্বৰটো আই থিংক পাৰিবা একদম সহজ আছে সেম গণিত যে 5 নম্বৰটো আছে 0.59 বাৰ এবাৰ এটাত বাৰ আছে ঠিক একেদৰে এটা গণিত কৰাই দিলোঁ 2 নম্বৰ নিচিনা এইটো হুবহু কৰিব লাগিব আমি 6 নম্বৰটো চাওঁ এইটো তোমালোকে নিজে কৰিবা হোমৱৰ্ক ওকে 6 নম্বৰটো যদি চাওঁ 0.345 বাৰ ইয়াত 45ৰ ওপৰত বাৰ আছে দুটা ওপৰত বাৰ আছে তো ধৰি লওঁ যে লেট x equal to 0.345 বাৰ তো ইয়াত আমি কি লিখিব পাৰিম 0.3 কোনটোৰ ওপৰত বাৰ আছে 45ৰ ওপৰত বাৰ আছে তো এইটো আমাৰ আহি থাকিব 4545 ডট 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 তো x equal to 0.454545 এইটোক আমি ইকুৱেশ্যন 1 দি ৰাখিম
এতিয়া কিমানটা ওপৰত বাৰ আছে দুটা ওপৰত বাৰ আছে মানে 100ৰ ওপৰত নম্বৰ 100x ইয়াতো 100ৰ ওপৰত গ'লে 2 ঘৰ আগত দশমিক পিছাই যাব অৰ্থাৎ 3 আৰু 4ৰ পিছত ইয়াত আছে দুটা ঘৰ পিছাই এতিয়া 1 2 দুটা ঘৰ পিছাই গ'লে ইয়াত আহিব 4ৰ পিছত আহিব 34.54545 ডট 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 ওকে এইটো ইকুৱেশ্যন 2 মাইনাছ কৰি দিয়া 2ৰ পৰা 1 টো মাইনাছ কৰি 2ত আছে 100x minus x equal to 34.54545 dot 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 minus 0.34545 dot 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 মাইনাছ কৰিব লাগিছে ইফালে মাইনাছ কৰিলে কি হ'ব 99x ইফালে মাইনাছ কৰিলে আমি কি পাম চ সেম টু চোৱা আগতে ইয়াত চ 4545 এইবিলাকতো 0 হৈ যাব মানে সেম বস্তুৰ পৰা সেম বস্তু মাইনাছ কৰিলে 0 হৈ গ'ল ঠিক আছে ইয়াতে তোমাৰ কি আছে 5 5ৰ পৰা 3 গ'লে ইয়াত আমি পাম 2 বাকিবিলাক 0 নিলিখিলে হয় পইণ্ট আছে পইণ্ট তাৰ আগতে একো নাই ইয়াত 0 হৈ আছে তাৰ আগত তো 34 আছে 34 আহিব ঠিক আছে এনেকে নোৱাৰা তোমালোকে সজাই ল'বা ঠিক আছে ইয়াত চোৱা 34.545 dot 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 ইয়াত পইণ্টৰ তলত 0.34545 dot 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 এতিয়া মাইনাছ কৰা এই যে সেম বস্তু মাইনাছ কৰিলে আহি গ'ল 0 এইটোৰ পৰা এইটো মাইনাছ কৰিলে আহি গ'ল 2 এইটোত আহিল 4 এইটোত আহিল 3 ওকে তো x equal to 34.2 divided by 99 হৈছে এতিয়া পইণ্ট আছে পইণ্টটো এইফালে তলত উঠাই দিয়া মানে কি তলত শূন্য হৈ যাব তো 342 divided by 990 এইটো হ'ব আনসাৰ হৈ গ'ল ইয়াৰ কাৰণে শৰ্ট মেথডটো চাই লোৱা আমাৰ কি আছিল যে 3.45 বাৰ কেইটা ওপৰত বাৰ আছে দুটা ওপৰত বাৰ আছে তো দুটা 9 দুটা ওপৰত বাৰ আছে মানে দুটা 9 এটা অংকৰ ওপৰত বাৰ নেই তো এটা শূন্য কি কৈছিলো যে যিমানটা অংকৰ ওপৰত বাৰ থাকে সিমানটা 9 আৰু যিমানটা অংকৰ ওপৰত বাৰ নাথাকে সিমানটা শূন্য আমাক তলত বহাব লাগে তলত আমি তলত বহালো তলত অকল 9 আৰু 0 আহিব ইয়াৰ বাহিৰে একো আহিব নোৱাৰে এইটো কথা মনত ৰাখিব পৰা যিমান আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰোঁ গোটেইবিলাকৰ ক্ষেত্ৰত তলত 9 আৰু 0 আহিব বাকী কোনো আহিব নোৱাৰে ওপৰত যদি চাওঁ ওপৰত আমাক কি কৰিব লাগিব যিমান গোটেই দশমিক আৰু বাৰটো যদি উঠে তো গোটেই সংখ্যাটো আমি দেখা পাওঁ 345 এই 345ৰ পৰা আমাক মাইনাছ কৰিব লাগিব কি মাইনাছ কৰিব লাগিব যিটো ওপৰত বাৰ নাই এইটো হ'ল 3 এইটো মাইনাছ কৰি দিয়া 345ৰ পৰা 3 মাইনাছ কৰি দিলে 342 ডিভাইডেড বাই 990 চ মিলি গৈছে ওকে ষ্টেপ বাই ষ্টেপ এইটো মনত ৰাখিবা ঠিক আছে আমাৰ 6 নম্বৰ হৈ গ'ল নেক্সট 7 নম্বৰ তো কৰিম 7 নম্বৰটো অলপ ডাঙৰ আছে চাওঁ পৰা 32.1235 বাৰ কাৰ ওপৰত বাৰ আছে 35ৰ ওপৰত বাৰ আছে তো ধৰা হ'ল x equal to 32.1235 বাৰ লিখিব নালাগে মই একেবাৰে লিখি দিলোঁ ঠিক আছে চোৱা 35ৰ ওপৰত বাৰ আছে মানে 35টো বাৰ আহি থাকিব ৰিপিটত আহি থাকিব এইটো লিখিলোঁ এতিয়া কিমানটা অংকৰ ওপৰত বাৰ আছে দুটা অংকৰ ওপৰত বাৰ আছে মানে কিহেৰে পূৰণ কৰিম 100ৰে পূৰণ কৰিম 100ৰে পূৰণ কৰিলে 100x ইয়াতে 100ৰে পূৰণ কৰিলে কি হ'ব দশমিকটো চোৱা ইয়াতে আছে 2 ঘৰ পিছাব মানে 1 আৰু 2 ৰ পিছত যাব তো দশমিক আহিল ইয়াত 35 এইটো ৰিপিট হৈ আছে তো এইটো লিখিম ডট 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 এইটো দিলোঁ 2 নম্বৰ এতিয়া কৰা মাইনাছ 2 minus 1 100x minus x equal to minus कर दिया 3212.3535 dot 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 minus 32.123535 dot dot ठीक है तो माइनस करले हल 99x और ये যদি চাও এটা মাইনাস করছো সেম কি কি আছে 3/35 এটো ওকে এটা সেম নহব যেহেতু দশমিকৰ পিছত যদি চাও এটা এটো সজাই ল ডাইৰেক্টলি কৰিব নোৱাৰিলে এটো অলপ কনফিউজন লাগিব পাৰে তোমাক যেহেতু ডাঙৰ আছে সংখ্যাটো ইয়াছো ইয়াতে মিলাই ল'ব লাগে আমাক কাৰণ যেহেতু দশমিকত অসংখ্য বাৰ আহি আছে এতিয়া 4টা 35 দুটা আছে ইয়াতে 35 দুটা এইটোতো 0 হৈ যাব এই 35 ৰ পৰা 1 2 টো আমাক মাইনাস কৰিব লাগিব অৰ্থাৎ 5 ৰ পৰা 2 গলে হল 3 3 ৰ পৰা 1 গলে হল 2 বাকি ইফালে আছে 2 2 ৰ পৰা 2 গলে দশমিকত দিম 2 ৰ পৰা 2 গলে 0
11ৰ পৰা 3 গ'লে 8 ইয়াত থাকিলে 1 3 তো 3180.23 আহিব এইটো মাইনাছ কৰিলে ডাইৰেক্টলি নোৱাৰিলে ইয়াতে বহাই লোৱা 0.353535 ডট 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 পইণ্টৰ তলত পইণ্টৰ আছে 2 আৰু 3 ইয়াতে আছে 1 2 3 5 3 5 এতিয়া চোৱা এইখিনি হৈ গ'ল তোমাৰ 0 গোটেইখিনি ইয়াতে 5ৰ পৰা 2 গ'লে 3 3 পৰা 1 গ'লে 2 দশমিক তলত দশমিক 2 পৰা 2 গ'লে 0 11 পৰা 3 গ'লে 8 ইয়াতে হ'ল 1 হৈছে ইয়াতে হ'ল 3 তো 3180.23 এইটো হৈ গ'ল আমাৰ বিয়োগ তো এতিয়া x ইকুৱেল টু কি হ'ব 3180.23 ডিভাইডেড বাই 99 তো x ইকুৱেল টু কি হ'ব 318023 দশমিকটো উঠাই দিলে কেইঘৰ আগত দশমিক আছে 2 ঘৰ মানে তলত দুটা শূন্য আহিব এইটো হৈ যাব আনসাৰ ওকে ইয়াৰ কাৰণে শৰ্ট নিয়মটো তোমালোকে জানি লও 32.1235 বাৰ যে প্ৰথম কাম কি যে যিমানটা অংকৰ ওপৰত বাৰ আছে সিমানটা 9 দুটা অংকৰ ওপৰত বাৰ আছে দুটা 9 এতিয়া কিমানটা ওপৰত বাৰ নাই ইয়াত চাও যদি চাও দুটাৰ ওপৰত বাৰ নাই আৰু এটা কথা মনত ৰাখিবা এই যে বাৰ থকা নথকাৰ কাৰণে 9 আৰু যে আমি 0 বহাই আছে এইবোৰ অকল দশমিকৰ পিছত থকা অংকৰ ক্ষেত্ৰতহে আমি কম আগত কি আছে নাই এটা আমাক চাবই নালে কবই নালে আমাক একো ধ্যান ৰাখিব নালাগে আগতটো মেটাৰ নকৰে আগতটো ধৰি কৰিলে কিন্তু ভুল হ'ব যদি কৈ আছে 4টাৰ ওপৰত বাৰ নাই তো 4টা শূন্য দিম তেতিয়ালে ভুল হ'ব ইয়াত অকল আমাক দশমিকৰ পিছৰ অংশখিনি চাব লাগিব যে দশমিকৰ পিছত দুটা অংকৰ ওপৰত বাৰ আছে কাৰণে দুটা 9 দুটা অংকৰ ওপৰত বাৰ নাই কাৰণে দুটা শূন্য বাকি আৰু একো কৰিব নোৱাৰো ইয়াত ওকে আৰু ইয়াত ওপৰত যদি চাও ওপৰত সংখ্যা আছে আমাৰ গোটেই সংখ্যাটো যদি চাও 321235 মাইনাস ইয়াৰ পৰা আমাক মাইনাস কৰিব লাগিব যাৰ ওপৰত বাৰ নাই বাৰ আমাৰ 3212 ওপৰত বাৰ নাই 3212 ওপৰত বাৰ নাই এইটো মাইনাস কৰি দিয়ে এইটো মাইনাস কৰিলে পাবা 318023 ডিভাইডেড বাই 9900 হৈ গ'ল আনসাৰ মিলিছে বুজি পাইছা কি কলো আৰু এবাৰ কৈ আছে যে যিমানটা অংকৰ ওপৰত বাৰ আছে সিমানটা 9 যিমানটা অংকৰ ওপৰত বাৰ নাই সিমানটা 0 অকল দশমিকৰ পিছত কিন্তু আগত নহয় তাৰ পিছত গোটেই সংখ্যাটো বাৰ আৰু দশমিকটো উঠাই দিলে ইয়াত 321235 গোটেই সংখ্যাটো আছে এইটো পৰা মাইনাস কৰি দিয়া কি মাইনাস কৰি দিয়া যাৰ ওপৰত বাৰ নাই এবাৰ গোটেইখিনি ধৰিম 3212 গোটেইখিনি যিখিনিৰ ওপৰত বাৰ নাই এইখিনি আমাক মাইনাস কৰি দিব লাগিব তেতিয়া আনসাৰটা আহি যাব ওকে তো আজি কাৰণে এইখিনি এইটো ভিডিঅ'ত এইখিনিয়ে নেক্সট ভিডিঅ'ত আমি আৰু বাকী গণিতবিলাক কৰি যাম এটা এটাকে যিহেতু নিউ চিলেবাছ আহি আছে গোটেই অলপ MCQ আমাক ডিছকাছ কৰিব লাগিব ওকে আৰু বেছি ইয়াত নিদিওঁ নহ'লে ভিডিঅ'টো আৰু বেছি ডাঙৰ হৈ যাব তো আজি কাৰণে এইখিনি ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা আজি কাৰণে এইখিনিয়ে ধন্যবাদ